নমস্কাৰ আজি হল 24 মে এটি গুৰুত্বপূৰ্ণ আপডেট আহিছে সেইসকল ল'ৰা ছোৱালীৰ বাবে যিসকলৰ সপোন অসম পুলিচৰ চাকৰি কৰা যিসকলৰ সপোন অসম আৰক্ষীৰ ড্ৰেছযোৰ পৰিধান কৰা ঠিক আছে সো ইতিমধ্যে আপোনালোকে গম পাইছে যে অসম আৰক্ষীৰ ভাইভা অনুষ্ঠিত হৈ গ'ল এতিয়া অসম আৰক্ষীৰ ফাইনেল ৰিজাল্ট দিব এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা কথা স্পষ্ট কৰি দিছে নতুনকৈ অসম পুলিচৰ ভেকেন্সি বা পদ কেতিয়াকৈ মুকলি হ'ব নতুনকৈ ৰিক্ৰুটমেণ্ট কেতিয়া ওলাব আপোনালোকে কেতিয়ালৈকে নতুনকৈ ৰিক্ৰুটমেণ্ট দেখা পাব সবেই আপোনালোকে এইটো ভিডিঅ'ত দেখিবলৈ পাব তাৰ আগতে কওঁ আপোনালোকে যদি আমাৰ বিশ্বাসীমূলক চেনেলত আজি প্ৰথম বা নতুন আহিছে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি নিজৰ কৰি লোৱা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি নিজৰ কৰি ল'ব কাৰণ আপোনালোকৰ বহুত লাভ হ'ব কিয় কৈছোঁ কাৰণ আমাৰ চেনেলৰ জৰিয়তে আপোনালোকে বিভিন্ন ধৰণৰ আপডেটসমূহৰ লগতে আমাৰ ক্লাছো কৰা হয় ঠিক আছে যদি আপোনালোকে অসম পুলিচৰ কাৰণে ক্লাছ কৰিব বিচাৰে আমাৰ চেনেলত কৰিব পাৰে যদি এডিৰ কাৰণে ক্লাছ কৰিব বিচাৰে আমাৰ ক্লাছত কৰিব আমাৰ চেনেলত কৰিব পাৰে গতিকে আপোনালোকে বহু ক্লাছ কৰিছোঁ আমি অলৰেডি বহুতে সফলতা পাইছে গতিকে এই বছৰ যদি 2024-25 বৰ্ষৰ কিমান পদ খালী আছে আপোনালোকে জানিবলৈ বিচাৰে ভিডিঅ'টো শেষলৈকে চাব প্ৰথমটো কথা হ'ল যে নতুনকৈ ভেকেন্সি ওলাব নে নাই প্ৰথম সকলোৰে ডাউট ঠিক আছে আপোনালোকৰ যিবোৰ পৰীক্ষা অনুষ্ঠিত হৈ গ'ল আপোনালোকে জানে 2024 বৰ্ষত কোনো ধৰণৰ নতুনকৈ ৰিক্ৰুটমেণ্ট ওলোৱা নাই আৰু 2025 বৰ্ষতো আপোনালোকৰ নতুনকৈ ভেকেন্সি ওলোৱা নাই অসম পুলিচৰ আপোনালোকে যিবোৰ পৰীক্ষা এতিয়া অনুষ্ঠিত হৈ গ'ল কেতিয়াৰ 2023ত যিসকলে এপ্লাই কৰিছিল 2023ৰ অক্টোবৰ মাহত 2023ৰ ভেকেন্সিহে পৰীক্ষা অনুষ্ঠিত কৰি দিছে এতিয়া 2024 আৰু 25 বৰ্ষৰ খালী পদসমূহ কেতিয়া মুকলি কৰি দিব কেতিয়াকৈ আপোনালোকৰ ভেকেন্সি ওলাব মই কোৱা নাই মামাই কিছুমান কথা কৈছে আপোনালোকে শুনি লওক মামাই এটা কি কৈছে তাৰ পিছত আপোনালোক মই সবিশেষ ভিডিঅ'টো দেখুৱাই আছোঁ मैं अभी तो आपको एसपी कॉन्फ्रेंस का बारे में ही बुलाया अभी तुर्की तक मत लेके जाओ এই পৰিকল্পনাবিলাকে মই আপোনালোকক যিখিনি কথা পাতিলো যে কেছৰ কনভিকশন যাতে বাঢ়ে আমি যাতে ভাল কৰি ইনভেষ্টিগেট কৰিব পাৰো পুলিচৰ যিমানবিলাক জনমুখী কাম সাৰ্টিফিকেট ভেৰিফিকেশন এইবিলাক যাতে তৎপৰ কৰি দিব পাৰে পুলিচৰ নিযুক্তি যাতে নিয়মীয়াকৈ হয় এই গোটেই কথাবোৰে আলোচনা কৰা হৈছে সেপ্টেম্বৰত আগতে আৰক্ষী নিযুক্তিও হয় আৰু সেপ্টেম্বৰত নতুন এডভাৰটাইজো ওলায় আমাৰ গোটেই কনসেপ্টটোৱে হ'ল যে অসম আৰক্ষীত কোনো খালী পদ থাকিব না সো আপোনালোকে মুখ্যমন্ত্ৰীয়ে কি ক'লে শুনিলে মুখ্যমন্ত্ৰীয়ে ক'লে যে সেপ্টেম্বৰত আপোনালোকৰ অসম পুলিচৰ নিযুক্তিও হয় আৰু সেপ্টেম্বৰত আপোনালোকৰ অসম পুলিচৰ নতুনকৈ ভেকেন্সি ওলায় গতিকে আপোনালোকে এটা কথা 100% চিয়ৰ যে 2024 আৰু 25 বৰ্ষৰ যিসমূহ খালী পদ আছে আপোনালোকৰ নতুনকৈ সেপ্টেম্বৰত আপোনালোকৰ অসম পুলিচৰ নতুন ভেকেন্সি আপোনালোকে দেখিবলৈ পাব এতিয়া নতুনকৈ ভেকেন্সি ওলালে নহ'ব আমাৰ ল'ৰা ছোৱালীবোৰৰ এটা মেইন প্ৰব্লেম কি নপঢ়ে ঠিক আছে আপোনালোকে গম পালে যে সেপ্টেম্বৰত আপোনালোকৰ নতুনকৈ ভেকেন্সি ওলাব ভেকেন্সি ওলোৱাৰ পিছত আপোনালোকৰ পৰীক্ষাৰ কাৰণে বেছি দিন সময় নিদিয়ে আপোনাৰ নোটিছ ওলোৱাৰ লগে লগে বেছি দিন সময় নাপায় আৰু আমাৰ ল'ৰা ছোৱালীসকলৰ পঢ়া বাদ দিয়ে ঠিক আছে যিসকলে এইবাৰ অসম পুলিচত পৰীক্ষা দিছিল বা ফাইনেল ৰিজাল্ট নহালৈকে আপোনালোকে পঢ়ি থাকিব কণ্টিনিউ কৰি থাকিব আৰু যিসকল নতুনকৈ ল'ৰা ছোৱালী ওলাইছে এবাৰ গ্ৰেজুৱেশ্যন কমপ্লিট কৰি অসম পুলিচত যোগদান দিবলৈ সকলো ল'ৰা ছোৱালীকে কৈছোঁ আপোনালোকে পঢ়াটো কেতিয়াও বাদ নিদিব কি ছাবজেক্ট পঢ়িব লাগে মই কৈ দিছোঁ ইংলিছ চাব মেথ চাব ৰিজনিং চাব জিকে চাব কাৰেণ্ট এফেয়াৰ্ছ চাব এই গোটেইখিনি আপোনালোকে কমপ্লিট কৰক চাই কেনে কমপ্লিট কৰক নতুনকৈ যেতিয়া ভেকেন্সি ওলাব যেতিয়া আপোনালোকৰ নটিছ ওলাব তেতিয়ালৈকে আপোনালোকৰ ইজি হৈ পৰিব নহ'লে আকৌ আপোনালোকে শূন্যৰ পৰা মানে জিৰ'ৰ পৰা আৰম্ভ কৰিব লাগিব আৰু যেতিয়ালৈকে এক্সাম হ'ব আপোনালোকৰ পঢ়া 2%হে হ'ব যিসকলে কিছুমানে 99% কমপ্লিট কৰিব আপোনাৰ 2%হে কমপ্লিট হ'ব কাৰণ বহুত ল'ৰা ছোৱালীৰে এই ভুলটো মই দেখা পাইছোঁ যাৰ কাৰণে কোনো এটা পৰীক্ষাত তেওঁলোকে ভাল ফলাফল দেখুৱাব নোৱাৰে কাৰণ তেওঁলোকে পঢ়াটোক লাইটলি লয় যে নটিছ আহিলে আমি পঢ়িম চিলেবাছ দিলে আমি পঢ়িম এটা কথা মন কৰিব অসম পুলিচৰ হওক বা যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামৰ হওক চিলেবাছ ছেমেই থাকে কোনো ধৰণৰ চিলেবাছ চেঞ্জ নহয় কিন্তু তাৰে ধৰা হ'ল আপোনালোকৰ পেটাৰ্ণ চেঞ্জ হ'ব পাৰে বা কেতিয়াবা পেটাৰ্ণো চেঞ্জ নহয় এতিয়া চিলেবাছখন আপোনালোকে আগৰ চিলেবাছখন আছেই আপোনালোকৰ হাতত সেই চিলেবাছ মতে পঢ়ক সম্পূৰ্ণকৈ এনচিইআৰটি কিতাপখিনি কমপ্লিট কৰক তাৰ লগতে আপোনালোকৰ যিবোৰ টান কুৱেশ্যন আছে বা যিবোৰ আপোনালোকে টান পায় যিটো টপিক মেথছত আপোনালোকে টান পায় মেথছৰ বেছিকৰ পৰা আৰম্ভ কৰক মেথছৰ এডভান্সখিনি পিছত চাব আগতে বেছিকৰ পৰা আৰম্ভ কৰক গতিকে এই সকলোখিনি যদি আপোনালোকে সূক্ষ্মভাৱে দৃষ্টিগোচৰ দিয়ে তেনেহ'লে অসম আৰক্ষীত আপোনালোকৰ
চাকৰি পাবলৈ কোনেও ৰখাব নোৱাৰে আৰু মেইন কথা হ'ল আপোনালোকৰ ফিজিকেল টেষ্ট ঠিক আছে ফিজিকেল টেষ্টৰ কথা কৈছোঁ ৰানিং বহুতে কৰা বাদ দিছে ৰানিং কৰি থাকক ৰানিং কৰিলে আপোনালোকৰ যেতিয়া 1600 মিটাৰ বা 800 মিটাৰ দৌৰিব দিব ল'ৰা বা ছোৱালী সকলোকে কৈছোঁ তেতিয়া আপোনালোকৰ কি হ'ব হেবিটটো যেতিয়া হৈ থাকিব সদায় যেতিয়া প্ৰেক্টিছ কৰি থাকিব ৰাতিপুৱা যেতিয়া সোনকালে উঠিবা তেতিয়াহ'লে ৰানিংটো যেতিয়া কণ্টিনিউৱাছলি হৈ থাকিব আপোনালোকৰ যিখিনি মাস্কেল বা বডি যিখিনি পাব লাগে আপোনালোকৰ যদি ৰেগুলাৰলি পাই আছে তেনেহ'লে সেই দিনটোত এক্সামৰ যিদিনা আপোনালোকে এক্সামৰ দিন হ'ব সেই দিনটোত আপোনালোকে নাৰ্ভাছ নহয় সেই দিনটোত ভাগৰি নপৰে আৰু যদি আপোনালোকে ভাবে যে এক্সাম নটিচ আহিলে আমি ৰানিং কৰিম নটিচ অহাৰ আপোনালোকে 1 মাহ 2 মাহত ৰানিং কৰিব ঠিক আছে কিন্তু আপোনালোকৰ সেই 1 মাহ 2 মাহৰ ৰানিঙে আপোনালোকে সেই দিনটোৰ যিখিনি প্ৰেছাৰ আপোনালোকে ল'ব নোৱাৰিব বডিটো ঠিক আছে সো এইখিনি কথা মন কৰিব বেছিক ৰুল কিছুমান আছে এই ৰুলখিনি ফ'ল' কৰিব নিজকে নিজে আপোনালোকে মনোবল বৃদ্ধি কৰিব কেতিয়াও মনোবল আপোনালোকে দুৰ্বল হ'ব নিদিব বহুতে আপোনাক নিৰাশ কৰিব বহুতে আপোনাক ডিমোটিভেট কৰিব এই ডিমোটিভেট কৰা মানুহৰ পৰা আপোনালোকে দূৰত থাকিব কাৰণ সেইবোৰ মানুহে আপোনালোকক কেতিয়াও সাকসেছ হোৱাটো নিবিচাৰে আৰু সেইবোৰ মানুহে কেতিয়াও আপোনালোকে সফল হোৱাটো কেতিয়াও নিবিচাৰে আপোনালোকৰ মাথো বিফল হোৱাটো বিচাৰিব আপোনালোক যাতে 2 গজ 3 গজ তললৈ নমাব পাৰে সেইবোৰ মানুহৰ এটাই লক্ষ্য গতিকে এইখিনি কথা মন দিব আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো যিমান পাৰা সিমান শ্বেয়াৰ কৰিব আৰু লগ বন্ধুকো শ্বেয়াৰ কৰি দিব আৰু চেনেলটোত আপোনালোকে যদি ছাবস্ক্ৰাইব কৰিছে তেনেহ'লে আমাৰ ক্লাছ 29 অসম পুলিচৰ আৰম্ভ হ'ব সো ক্লাছবোৰ কৰিবলৈ নাপাৰিব সো আজিলৈ মানে অন্য ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতি জয় হিন্দ জয় অসম